সন্নিবিষ্ট কৰা হৈছে। প্ৰথমে হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা, 10 লাখ ছাত্ৰীক এক নিযুত মইনা, নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব, যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ অধ্যয়ন অব্যাহত ৰাখিব পাৰে। এই পদক্ষেপে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা অভিযানক সবল কৰি তুলিব। শাস্তিমূলক আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি এগৰাকী কন্যাই কেতিয়া বিবাহ বহিব সেইটো সিদ্ধান্ত ল'বলৈ তেওঁক আমি সক্ষম কৰি তুলিব লাগিব। যদি 10 লাখ কন্যাক স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীলৈ অধ্যয়ন কৰিবলৈ উৎসাহ যোগাব পৰা যায়, তেতিয়া প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষা লাভ কৰা শিক্ষিত যুৱক যুৱতীৰ হাৰ বৃদ্ধি কৰিব পৰা যাব। যিকোনো চৰকাৰী মহাবিদ্যালয় শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰীসকলে এই সুবিধা লাভৰ বাবে যোগ্য বিবেচিত হ'ব। আৰু দ্বিতীয়তে বিবাহ পাশত আবদ্ধ হোৱা ছোৱালী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ'ব। একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 10,000 টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে প্ৰদান কৰা হ'ব। একেদৰে স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকললৈ গাইপতি 12,500 টকাকৈ প্ৰদান কৰা হ'ব। স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 15,000 টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে লাভ কৰিব। নিয়ম অনুসৰি বিনামূলীয়া নামভৰ্তি, স্কুটি প্ৰদান ইত্যাদি লেখীয়া বৰ্তমানে প্ৰদান কৰি থকা সুবিধাসমূহৰ ওপৰঞ্চি হিচাপে এই সুবিধা প্ৰদান কৰা হ'ব। মই বাজেটত এই আঁচনিৰ বাবে 240 কোটি টকা ধাৰ্য কৰাৰ প্ৰস্তাৱ দিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান হৈছে এক অভিলাষী অভিযান, যাৰ লক্ষ্য হৈছে আমাৰ মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলা। এই অভিযানৰ দুটাৰ উদ্দেশ্য হৈছে অমৃতকালত আমাৰ মহিলা উদ্যোগীসকলৰ আয় বৃদ্ধি কৰা আৰু তেওঁলোকক ব্যৱসায়িকভাৱে সফল কৰা। সমগ্ৰ ৰাজ্যখনতে কেতবোৰ চৰ্ত সাপেক্ষে আমি গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ প্ৰায় 39,67,743 গৰাকী মহিলা সদস্যলৈ গাইপতি 10,000 টকাকৈ উদ্যমিতা পুঁজি আমি প্ৰদান কৰিম। তেওঁলোকে এই সুবিধা লাভ কৰাৰ পিছত আমি এনে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ন্যূনতম 25,000 টকাকৈ বেংক ঋণ আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তদুপৰি এই ঋণৰ ধন তেওঁলোকে সদব্যৱহাৰ কৰি সময়মতে পৰিশোধ কৰিলে এনে প্ৰতিগৰাকী হিতাধিকাৰীলৈ 12,500 টকাৰ মূলধনী সাহায্য প্ৰদান কৰা হ'ব। এইদৰে প্ৰতিগৰাকী হিতাধিকাৰীয়ে অনুদান, ৰাজসাহায্য